যেনেকুৱা ভাৰতীয় জনতা পাৰ্টি ইলেকশ্যনমুখী হৈ পেলাই এই চৰকাৰক ধন লুণ্ঠন কৰি পেলাই যেনেকুৱা মানুহবিলাকক ভোট কিনিবৰ কাৰণে পইচা দিছে, আপোনালোকে কিয় নকৰে? চৰকাৰী পইচা দি পেলাই 9,000 হওক কিবাই হওক লোন লৈ পেলাই দি আছে, এনেকুৱা অন্যায় কাম যিবিলাক হৈ আছে আপোনালোকে কিয় ধৰিব নোৱাৰে? স্বাধীনতার পরে প্রথমবার আসাম সরকারের 2 লাখ কোটি টাকা ঋণ। অরুণোদয় যোজনায় ঋণ করে 9,000 টাকা করে দিয়ে ভোট কিনে নিতে চাইছে সরকার। ভোটের মুখে পাথারকান্দিতে একাধিক শিলান্যাস হয়েছে এইসব ভাওতা, বললেন কার্তিক সেনা সিনহা। মনোনয়ন জমা দিয়ে হিমন্ত সরকার 2 লাখ কোটি টাকা ঋণের প্রসঙ্গ তুলে রীতিমতো বিতর্ক উস্কে দিলেন মন্ত্রী কৃষ্ণেন্দু পালের প্রতিপক্ষ কংগ্রেস প্রার্থী কার্তিক সেনা সিনহা। হিমন্ত সরকার আসামকে ডুবিয়ে দিয়েছে, 2 লাখ কোটির ঋণের বোঝা আসামবাসীর ঘাড়ে চাপিয়ে দেওয়া হয়েছে। অথচ সর্বানন্দের আমলে ঋণের পরিমাণ মাত্র 80,000 কোটিতে নেমেছিল বলে মন্তব্য করে মুখ্যমন্ত্রীর অর্থনৈতিক দূরদর্শিতাকে প্রশ্নবিদ্ধ করে বিজেপি সরকারকে প্রত্যাখ্যান জানালেন কংগ্রেসের পাথারকান্দি আসনের প্রার্থী প্রাক্তন বিধায়ক কার্তিক সেনা সিনহা। আজ মনোনয়ন জমার শেষ দিনে দলীয় সমস্ত কুন্দল মিটিয়ে প্রাক্তন বিধায়ক মনিলাল গোয়ালাকে সঙ্গে নিয়ে বিশাল মিছিল করে শক্তি প্রদর্শনের মধ্য দিয়ে মনোনয়ন জমা করেন প্রাক্তন বিধায়ক কার্তিক সেনা সিনহা। এদিন শক্তি প্রদর্শনী মিছিলের নেতৃত্বে দেখা যায় প্রার্থিত্ব প্রত্যাশী প্রতাপ সিনহা পিলুকেও। সব মিলিয়ে ঘর গুছিয়ে ভোটে বিজেপির সঙ্গে টক্করের ইঙ্গিত দিয়ে আজ মনোনয়ন প্রক্রিয়া সম্পন্ন করেছেন কংগ্রেসের পাথারকান্দি আসনের প্রার্থী কার্তিক সেনা সিনহা। আমাদের হাতে মন্তব্য রয়েছে, শুনে নিন সরাসরি। আপোনালোকে জানে গণতান্ত্রিক সরকার ব্যবস্থা পার্লামেন্টারি গভর্নমেন্টত ডেমোক্রেসিত রাইজে হল আটাইতকৈ ওপৰৰ মন্ত্ৰী বুলি ৰাইজেহে ভোট দিয়াৰ পিছত বনোৱাৰ পিছতহে মন্ত্ৰী হয়। সেইটো কাৰণে মন্ত্ৰী বিশেষতা একো নাই, ৰাইজেহে ওপৰত। পাথাৰকান্দি কংগ্ৰেছত অলপ বিসম্বাদ দেখা গৈছে, যেন কিছু মানুহ মনক্ষুণ্ণ আছে, এইখিনি ডেমেজ কণ্ট্ৰল কৰিব পাৰিলে নে এতিয়া? আপোনালোকে আজি চাব, আপোনালোকে যিটো ভাবি আছে, যাক নাকি অন্তৰ্দ্বন্দ্ব বুলি ভাবিছে, গোটেইকেইটা দেখোন ইয়াত উপস্থিত। আৰু আমাৰ প্ৰতাপ সিনহা তেওঁ নিজে লিড কৰি পেলাই এতিয়া ৰেলী লৈ পেলাই আহি আছে। আৰু আমাৰ ভিতৰত তেনেকুৱা অন্তৰ্দ্বন্দ্ব একো নাছিলে। প্ৰাৰ্থী দাবী কৰাটো বেলেগ আছিলে। প্ৰাৰ্থী দাবী কৰি যেতিয়া আমাৰ দলৰ শীৰ্ষ নেতৃত্বই আমাৰ প্ৰাৰ্থী দলৰ ফালৰ পৰা প্ৰাৰ্থী নিৰ্ধাৰিত কৰিলে, তাৰপিছতে আমাৰ কোনো এই কথা লৈ পেলাই কোনো মতদ্বন্দ্ব নাই। আমি একেলগতে দলক মজবুত কৰাৰ কাৰণে আৰু বিশেষকৈ গৌৰৱ গগৈজী যে পৰিৱৰ্তন অসমৰ ক্ষেত্ৰত যে পদক্ষেপ লৈছে, তাৰ বলিষ্ঠ পদক্ষেপ আমি অসমৰ ৰাইজক দেখাবৰ কাৰণে আমি পাথাৰকান্দিত এইটো এটা দৃষ্টান্তমূলক আমালোকে কাম কৰিবলৈ গৈ আছো আমাৰ দলৰ কৰ্মীসকলৰ সহযোগত। উন্নয়ন হৈছে, তাৰ পাছত আপুনি জিকিব পাৰিব নেকি? পাথাৰকান্দি টাউনত আপোনালোকে নিজে কওকচোন, সাংবাদিক ভাইসকলক মই ক'ব বিচাৰিছো, তেখেত অহাৰ পিছতে বিশেষ এটা উন্নয়ন হোৱা এটা বস্তু দেখাওক। তেওঁ পাথাৰকান্দিৰ ভাগ্য ভাল তাৰ যে তেওঁ চৰকাৰ নিৰ্বাচিত হোৱাৰ পিছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ পোৱাৰ এই সুযোগটো থকা সত্ত্বেও তেওঁ পাথাৰকান্দি ৰাইজক তেওঁ ধোকাবাজ কৰিলে। তেওঁৰ মেডিকেল কলেজটো এৰি পেলাই যে মানুহ যে যি জৰ্জৰিত অৱস্থা, আপোনালোকে জানে পাথাৰকান্দিৰ ভৌগোলিক সীমা একফালে বাংলাদেশ, একফালে ত্ৰিপুৰা, একফালে মিজোৰাম। এই সীমাৱৰ্তী ঠাইত যে মেডিকেল কলেজ এটা যদি হ'লেহেঁতেন, এটা লোকেল ল'ৰা ছোৱালীবিলাকক কামত পালে হয়, বিভিন্ন উদ্যোগ বা চেমি উদ্যোগবিলাক গঢ়ি উঠিলে হয়, লগতে আমাৰ এমপ্লয়মেণ্ট ক্ৰিয়েট হ'লে হয়। তাৰপিছতো যে বিশেষকৈ এতিয়া যিবিলাক নাকি হাৰ্টৰ পেচেণ্টেই হওক বা যিবিলাক অকস্মাত যিবোৰ চিৰিয়াছ বা এক্সিডেণ্টেই হওক, আমাৰ তাতে মানে মানুহবিলাক মৰিবলগীয়া হৈ আছে মেডিকেল ব্যৱস্থা সুব্যৱস্থা নথকাৰ কাৰণে। সেয়ে পাথাৰকান্দিত যদি দৃষ্টান্তমূলক তেনেকুৱা কিবা কাম আপোনালোকে 10 বছৰত দেখিছে, তেতিয়াহ'লে আপোনালোকে নিজে কওক। কিন্তু মোৰ ছাৰ মনিলাল গোৱালা ছাৰৰ সন্মুখত তেওঁৰ সময়তে আমি বা মোৰ সময়তে 2006ৰ পৰা 11লৈ তেতিয়া চৰকাৰৰ পুঁজিও কম আছিলে। সেই সময়তে আমি চেষ্টা কৰিছিলোঁ পাথাৰকান্দি বালাইচৰাত থানা স্থাপনৰ পৰা লগাই, ফায়াৰ ব্ৰিগেড স্থাপনৰ পৰা লগাই, 30 বেডেড হস্পিটেল স্থাপনৰ পৰা লগাই, মডেল হস্পিটেল কৰাৰ পৰা লগাই আমি বিশেষ উল্লেখনীয় কাম ৰাজ্যৰ কাৰণে কৰি গৈছোঁ। তেওঁৰ সময়তে বিশেষ উল্লেখনীয় এটা পৰিপূৰ্ণ কাম এটা কৰাটো দেখাওক আপোনালোকে। এই ফাউণ্ডেশ্যন ষ্টোন ইলেকশ্যনৰ আগমুহূৰ্তত দৌৰাদৌৰি কৰি পেলাই যিবিলাক দিছে, সেইটো মানে অকল নিৰ্বাচনমুখীহে। আৰু বিশেষকৈ কাম কৰিবলগীয়া যিটো সুবিধা তেওঁ পাইছিলে, সেই সুবিধাটোত ৰাইজক তেওঁ ধোকাবাজিয়ে কৰিলে। আমাৰ কৰ্মী সিহঁতে কাম কৰি আছিলে।
আমাৰ ৰুট লেভেলত কাম কৰি আছিলে, আমাৰ নেতৃত্ব মই দূৰৰ পৰা হ'লেও দি আছিলো। আমাৰ ইলেকশ্যন ষ্ট্ৰেটেজি আছিলে, যেনেকুৱা ভাৰতীয় জনতা পাৰ্টি ইলেকশ্যনমুখী হৈ পেলাই এই চৰকাৰৰ ধন লুণ্ঠন কৰি পেলাই যেনেকুৱা মানুহবিলাকক ভোট কিনিবৰ কাৰণে পইচা দিছে, আপোনালোকে কিয় নধৰে? চৰকাৰী পইচা দি পেলাই 9,000 হওক কিবাই হওক লোন লৈ পেলাই দি আছে, এনেকুৱা অন্যায় কাম যিবিলাক হৈ আছে আপোনালোকে কিয় ধৰিব নোৱাৰে? আজি অসমৰ চৰকাৰৰ ভিতৰতে আপোনালোকৰ স্বাধীনতাৰ পিছতে যে 2 লাখ কোটি টকা লৈ পলিটিকেল যিটো লোন লোৱা, এইটো কোন অৰ্থশাস্ত্ৰই এইটো সিহঁতক অভিজ্ঞ বা সিহঁতক মানে বৰতি ক'ব? সিহঁতক কোনো ভাবা কৰিব কওক যে ডক্টৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ অসমৰ যিটো পুঁজি বোজা লোন মাত্ৰ 80,000 মানে 80,000 কৰোৰ মান আছিলে, এইটো গৈ এতিয়া 2 লাখ কৰোৰ। এই 4 বছৰ 5 বছৰৰ ভিতৰতে 1,20,000 কোটি টকাৰ ওপৰত যিটো নাকি লোন লৈ পেলাই ৰাইজক বিলাই দিয়া, আপোনালোকে নিজে কওক কোনজন মানুহ নিজৰ ভৰিত সেলফ ইণ্ডিপেণ্ডেণ্ট হোৱাৰ কাৰণে দীৰ্ঘদিনীয়া মানে আঁচনি এই চৰকাৰে লৈছে। এইটো ভোটৰ আঁচনি লৈ পেলাই কৰি আছে। সেয়ে আৰু ক'বলগীয়া নাই, ৰাইজে এইটো পৰিৱৰ্তনৰ নিশ্চয় প্ৰতিফল দেখাব অহা ইলেকশ্যনত।